নমস্কাৰ জনাইছোঁ আৰু পুৱাৰ সম্ভাষণ জনাইছোঁ। সকলোকে সুপ্ৰভাত জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। আচলতে মই ভিডিঅ' প্ৰস্তুত কৰা কাৰ্যটো এৰি দিছিলোঁ, কাৰণ মই অলপ ব্যস্তও হৈ আছিলোঁ বিভিন্ন কামত। আৰু লগতে কালি এজন ককাইদেউৰ লগত কথা পাতিলোঁ। ককাইদেউ এজনে কৈছে যে তুমি ভিডিঅ' প্ৰস্তুত কৰাখিনি আমি চাই থাকোঁ, মই প্ৰায় চাওঁ। তেওঁ কৈছে কেতিয়াবা লাইক শ্বেয়াৰ কৰোঁ আৰু ভাল লাগে, নতুন কথা এটা কিবা এটা জানিব পাৰোঁ বুলি তেখেতে মোক জনালে। সেই কথাখিনি শুনি খুব ভাল লাগিল। মই আচলতে কিছু কৰ্মব্যস্ততাৰ বাবে ভিডিঅ' প্ৰস্তুত কৰা কাৰ্যটো এৰি দিছিলোঁ, কিন্তু আকৌ তেওঁলোকৰ উৎসাহত আকৌ ভাবিছোঁ এটা সদায় ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। হয়তো কাৰোবাৰ উপকাৰ হ'ব, লগতে মই দুটামান কথা নিজেও জানিম, লগতে বেলেগৰ পৰাও জানিব পাৰিম। আচল কাৰ্যটো সেইটোৱে। আচলতে মই এই কামটো কৰি খুবেই ভাল পাওঁ, গতিকে আকৌ সেই কামটোলৈ আগবাঢ়িছোঁ। কথাখিনি অলপ দীঘলীয়া হৈছে, মূল কথালৈ গতিকে আগবাঢ়োঁ। মই আজি আপোনালোকক ভিডিঅ'ত এই কিছুমান উদ্ভিদ দেখাইছোঁ, কিছুমান লতাজাতীয় উদ্ভিদ। আৰু এইখিনিও লতাজাতীয় উদ্ভিদ চিনি নোপোৱা মানুহ আমাৰ অসমত প্ৰায় নাই, সকলোৱে চিনি পায়। আৰু এইবিধ হৈছে আচলতে মানিমুনি। এইবিধ বৰ মানিমুনি, আৰু মানিমুনিৰ বৈজ্ঞানিক নাম হৈছে চেণ্ট্ৰেলা এছিয়েটিকা। চেণ্ট্ৰেলা এছিয়েটিকা বা হাইড্ৰকটাইলা এছিয়েটিকা। এইবিধ হৈছে এপিয়াচি ফেমিলি। মই আগতে ভিডিঅ'বিলাকত মই কৈছিলোঁ যে উদ্ভিদসমূহ বা প্ৰাণীসমূহ কিছুমান বৈজ্ঞানিকসকলে কিছুমান ফেমিলিত ভাগ কৰিছে। তাৰে এপিয়াচি ফেমিলি যিটো, তাৰ অন্তৰ্গত হৈছে এইবিধ লতাজাতীয় উদ্ভিদ। এইবিধ হৈছে লতা, ক্ৰিপাৰ। আৰু ইংৰাজী নাম হৈছে এইবিধৰ আপোনাৰ ইণ্ডিয়ান পেনিৱৰ্ড। আৰু এইবিধ বহুত উপকাৰী, স্বাস্থ্যৰ বাবে এবিধ উপকাৰী ঔষধি উদ্ভিদ হয়, লতাজাতীয় উদ্ভিদ। এইবিধৰ বিষয়ে আপোনালোকে সকলোৱে জানেই, ইয়াৰ উপকাৰিতা। হ'লেও দুই এটা মই কৈছোঁ। এইবিধ আচলতে ৰাতিপুৱা ইয়াত থেতালি ৰস উলিয়াই খালে মানে গেছৰ সমস্যাটো দূৰ হয় বুলি কয়। আৰু বিভিন্ন ধৰণৰ সমস্যা মানুহৰ দূৰ হয়। ছালৰ ৰোগৰ পৰা মানুহ আঁতৰি থাকিব পাৰে। ঘাঁ কটা চিঙা এইবিলাকতো উপকাৰ বুলি কয়। মগজুৰ কাৰণেও বহুত ভাল বুলি কয়। গতিকে আজি এইবিধৰ বিষয়ে ইমানখিনিয়ে কথা আছিলে। আৰু বিভিন্ন ধৰণৰ উদ্ভিদ, গছ গছনিৰ বিষয়ে মই যিমান জানো ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। মই আচলতে এইবিলাক নিজে অধ্যয়ন কৰিয়ে প্ৰস্তুত কৰোঁ। যি দুই এটা আপোনালোকক তথ্য আগবঢ়াওঁ, মই এনেই নেটৰ পৰা চায়ে নিদিওঁ। যিহেতু মই নিজেও উদ্ভিদ বিজ্ঞানৰ ছাত্ৰ আছিলোঁ, গতিকে এইখিনি বস্তুৰ লগত আগৰ পৰাই মই জড়িত বুলি ক'ব পাৰে। দুই এটা বস্তু নেটতো চাই লোৱা হয়, গতিকে অধ্যয়ন নেটত চাই এনেকৈ একেলগে মই ভিডিঅ'খিনি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰোঁ। ভিডিঅ'খিনি ভাল লাগিলে আগবঢ়াই দিব আগলৈ। আৰু আপোনালোকেও এই বিষয়ে দুই এটা কথা জানিলে মোক শ্বেয়াৰ কৰিব, মোক জনাব, কমেণ্ট কৰিব। আজি এইখিনিয়ে আছিলে। ধন্যবাদ।